এভৰিৱান, আজি বতৰটো একেবাৰে ভাল নহয় কাৰণ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু লগতে ঢেৰেকনিও মাৰি আছে। ঢেৰেকনি মাৰিলে যে ইমান ভয় লাগে নহয়নে বাৰু? সেইটো কাৰণে বাহিৰলৈ গৈ ভালদৰে একোকে কৰিব পৰা নাই। আৰু মই ইউটিউবত দুদিনমান আগতে এটা ৰেচিপি দেখিছিলোঁ, ভাবিলোঁ আজি তাকে ট্ৰাই কৰোঁ। তাৰ কাৰণে মই ধুনীয়াকৈ কাঁহী এখনত ময়দা অকণমান উলিয়াই লৈছোঁ আৰু তাতে দিছোঁ মই নিমখ আৰু লগতে তেল। আৰু এতিয়া মই এইখিনিত অলপকৈ পানী দি ধুনীয়াকৈ মঠি ল'ম। আৰু আপোনালোকে যদি বিচাৰে জিৰাও দিব পাৰে, মই মানে জিৰা ইমান এটা ভাল নাপাওঁ, সেইটো কাৰণে দিয়া নাই। আৰু মোৰ এইফালে ময়দাখিনি ধুনীয়াকৈ মঠি লোৱা হৈ গ'ল আৰু এতিয়া মই এইখিনিত 10 বা 15 মিনিটমানৰ কাৰণে এৰি দিম। আৰু সেই সময়তে মই আলু কেইটামান ধুনীয়াকৈ বইল কৰি ল'ম। আৰু এইফালে মোৰ 10-15 মিনিট হৈ গ'ল, এতিয়া মই ময়দাখিনি ধুনীয়াকৈ বেলি লৈছোঁ। আৰু এইফালে মোৰ আলুও ধুনীয়াকৈ বইল হৈ গ'ল, এতিয়া আলুৰ পৰা ধুনীয়াকৈ মই বাকলিখিনি এৰাই লৈছোঁ আৰু তাতে সোৱাদ অনুসৰি নিমখ অকণমান ছটিয়াই দিছোঁ আৰু এটা গিলাচৰ সহায়েৰে আলুখিনি ধুনীয়াকৈ পিটিকি লৈছোঁ। আৰু এয়া ময়দাখনতে মই সেই আলুৰ পেষ্টখিনি ধুনীয়াকৈ সানি লৈছোঁ আৰু এখন চুৰিৰ সহায়েৰে ময়দাখন ধুনীয়াকৈ পিচ কৰি গৈ আছোঁ। আৰু এটা পিচ ধুনীয়াকৈ ৰোল বনাই গৈ আছোঁ, দেখিছেনে? বাৰু মোৰ গোটেইকেইটা ৰোল বনোৱা হৈ গ'ল, এতিয়া মই এটাকৈ ধুনীয়াকৈ তেলত ভাজি গৈ আছোঁ। ভালদৰে লৰাব যাতে ভাঙি নাযায়। আৰু এয়া মোৰ আলু ময়দাৰ ৰেচিপি ৰেডি হৈ গ'ল। ঠাণ্ডা বতৰত গৰম চাহ আৰু আলু ময়দাৰ ৰেচিপি, যদিও ইউটিউবৰ পৰা চাই বনাইছোঁ, খাবলৈ কিন্তু বেয়া হোৱা নাই। বাৰু আজিলৈ আহিছোঁ, বাই।